অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে। আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰাও আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জাগাত কাম কৰিবলৈ গুচি যায়। আৰ্থিক দুৰৱস্থাও এটা ডাঙৰ কাৰণ আমি সকলোৱে জানো যে বৰ্তমান সময়ত চলিবৰ কাৰণে ঘৰ এখন চলাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। স্বাভাৱিকভাৱে বাগানৰ শ্ৰমিকসকলে ইমান উপাৰ্জন নকৰে আৰু তাৰ কাৰণে তেওঁলোকে কেতিয়াবা ইচ্ছা নাথাকিলেও সন্তানসকলক বা ল'ৰা ছোৱালীক এনেকুৱা কামৰ কাৰণে পঠিয়াবৰ বাবে বাধ্য হয়। এই ক্ষেত্ৰত আমি চৰকাৰী প্ৰচেষ্টা কৰিম আৰু বিশেষকৈ নুসুধা নিমিলাকৈ লৈ যোৱা, সামাজিক নিৰাপত্তা নথকা যি ব্যৱস্থা হৈ আছে সেইটো নিশ্চয় স্বীকাৰ্য নহয়। আমি এই দিশত ব্যৱস্থা ল'ম যাতে নিয়ম নীতিৰ মাজেৰে লৈ যাব পাৰে, শ্ৰমিকক যিখিনি প্ৰাপ্য সুবিধা সেইখিনি দিব পাৰে আৰু শ্ৰমিকসকলে যাতে এনেকৈ বিপদৰ সন্মুখীন হ'ব নালাগে।